নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ তৃতীয় শ্ৰেণীৰ পৰিৱেশ কিতাপখনৰ অৰ্থাৎ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পাঠ 5 বাগিচালৈ যাওঁ বলা এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 5 বাগিচালৈ যাওঁ বলা এদিন ৰেণু বাইদেৱে প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাক লৈ এখন বাগিচালৈ গৈছিল বাগিচাখন বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰি আছিল ৰেণু বাইদেৱে তাত থকা গছ-গছনিবোৰৰ বিষয়ে তেওঁলোকৰ আগত সুন্দৰকৈ বৰ্ণনা কৰিছিল আমি চিত্ৰখন মন কৰি গম পাইছো যে ৰেণু বাইদেৱে প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাক এখন বাগিচালৈ লৈ আহিছে আৰু ইয়াত সুন্দৰ গছ-গছনি আছে ঠিক আছে এতিয়া আমাক কি দিছে আমি হেখিনি পঢ়ি চাওঁ ৰেণু বাইদেউ তোমালোকে বাগিচাখনৰ গছ-গছনিবোৰলৈ চোৱাচোন এইবোৰৰ কিছুমান গছ ওখ কিছুমান জোপোহা আৰু কিছুমান চাপৰ আৰু লেহুকা এনে ধৰণৰ গছ-গছনিবোৰে হৈছে উদ্ভিদ প্ৰণৱ এইজোপা কি গছ বাইদেউ ৰেণু বাইদেউ এইজোপা বকুল গছ প্ৰণৱ গা গছডাল চুই চাই গছজোপা বৰ টান ৰেণু বাইদেউ বকুল গছৰ দৰে আম কঁঠাল জামু আহত আদি গছবোৰ ডাঙৰ আৰু ওখ হয় এই গছবোৰৰ গা গছবোৰ টান শকত আৰু ডালপাতেৰে ভৰি থাকে এনে ধৰণৰ উদ্ভিদবোৰেই বৃক্ষজাতীয় উদ্ভিদ বৃক্ষৰ পৰাই আমি কাঠ পাওঁ কাঠেৰে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন আচবাব যেনে চকী মেজ খাট দুৱাৰ খিৰিকী আদি তৈয়াৰ কৰি লোৱা হয় অসমৰ হাল হলুং বনচুম তিতাচপা আদি বৰ মূল্যৱান বৃক্ষ হলুং অসমৰ ৰাজ্যিক বৃক্ষ আমি এইখিনি পঢ়ি গম পালো যে কোনবোৰক বৃক্ষজাতীয় উদ্ভিদ বুলি কোৱা হয় আৰু লগতে বৃক্ষজাতীয় উদ্ভিদৰ পৰাই আমি কি পাওঁ কাঠ পাওঁ আৰু সেই কাঠৰ পৰা আমাৰ যি ঘৰ দুৱাৰবিলাকৰ যি খিৰিকী থাকে দুৱাৰ থাকে যি বিছনা থাকে যিখিনি আমি কাঠৰ সামগ্ৰী থাকে সেইবিলাক আমি সেই বৃক্ষজাতীয় উদ্ভিদবোৰৰ পৰাই কি কৰিব পাৰো তৈয়াৰ কৰিব পাৰো আৰু ইয়াতে আৰু এটা কথা কৈছে যি হলুং গছ সেইডাল হৈছে অসমৰ ৰাজ্যিক বৃক্ষ ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে হেখিনি চাই লৈছো জেনিফাৰ বাগিচাত জকমকাই ফুলি থকা ফুল গছবোৰলৈ চাই ক'লে বাইদেউ এই ফুল গছবোৰ মই চিনি পাইছো এইবোৰ গোলাপ নাৰ্জী জবা আৰু খৰিকাজাই ফুলৰ গছ ৰেণু বাইদেউ এই গছ কেইজোপা যে দেখিছা এইবোৰ বৃক্ষতকৈ চাপৰ আৰু জোপোহা গা গছবোৰ বৃক্ষৰ দৰে শকত নহয় এই গছবোৰেই হৈছে গুল্ম জাতীয় উদ্ভিদ ডালিম নেমু জেতুকা আদি গুল্ম জাতীয় উদ্ভিদ আৰু এতিয়া আমি ইয়াৰ দ্বাৰা গম পালো যে গুল্ম জাতীয় উদ্ভিদ কোনবোৰক কয় ঠিক আছে আৰতি বগাই যোৱা এই উদ্ভিদবোৰৰ নাম কি ৰেণু বাইদেউ এইবোৰ হ'ল পুৰৈ শাক আৰু ওচৰতে বগাই যোৱা সেইজোপা হ'ল লাও প্ৰণৱ বাইদেউ এই লাও আৰু পুৰৈ শাকৰ বাবে বাঁহৰ চাং কিয় সাজি দিয়া হৈছে ৰেণু বাইদেউ এই উদ্ভিদবোৰৰ গা গছ লেহুকা হোৱা বাবে এইবোৰে আনৰ সহায় লৈ সেই বগাই যাব পাৰে বগাই যাবৰ বাবে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয় পান জালুক ভেদাইলতা আদি উদ্ভিদবোৰেও আন গছত বগাই যায় এই উদ্ভিদবোৰে হৈছে আৰোহী লতা আনহাতে ৰঙালাও তৰমুজ আদি গছবোৰে মাটিত বগাই যায় এনেদৰে বগাই যোৱা উদ্ভিদবোৰে হৈছে লতা জাতীয় উদ্ভিদ আৰু এতিয়া আমি লতা জাতীয় উদ্ভিদবোৰ গম পালো যে যিবোৰ বগাই যায় ঠিক আছে সেই উদ্ভিদবোৰক আমি লতা জাতীয় উদ্ভিদ বুলি কওঁ সাজিদা বাইদেউ আমি যে এই ঘাঁহনিৰ ওপৰত থিয় হৈ আছো এইবোৰ কি জাতীয় উদ্ভিদ ৰেণু বাইদেউ এইবোৰ তৃণজাতীয় উদ্ভিদ ঘাঁহ দুবৰি বন ধান আদি তৃণজাতীয় উদ্ভিদ এই তৃণজাতীয় উদ্ভিদবোৰ সৰু আৰু ইহঁতৰ গা গছ কোমল কিছুমান তৃণজাতীয় উদ্ভিদৰ গা গছ ফোপোলা যেনে বাঁহ গছ গা গছ টান আৰু ওখ হ'লেও বাঁহ গছ এবিধ তৃণজাতীয় উদ্ভিদ পৃথিৱীৰ আটাইতকৈ ওখ তৃণ হ'ল বাঁহ গছ আৰু ইয়াৰ পৰা আমি কি গম পালো তৃণজাতীয় উদ্ভিদ কাক কয় আৰু লগতে পৃথিৱীৰ আটাইতকৈ ওখ তৃণ হ'ল বাঁহ গছ এতিয়া আমাক দিছে কৱাহা প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাই বাগিচাত কি কি গছ দেখা পাইছিল এতিয়া আমি ছবিখনলৈ যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি গম পাম যে ইহঁতকেইটাই কি কি গছ দেখিবলৈ পাইছিল আৰু মই প্ৰত্যেকটো উত্তৰ বহি এখনত লিখি ৰাখিছোঁ তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম
ইয়াতে মই যিখিনি পাঠত আছিলে সেইখিনি লিখিবলৈ চেষ্টা কৰিছোঁ আম লাও বকুল কঁঠাল জামু আহত গোলাপ নাৰ্জী জবা খৰিকাজাই বেলি ফুল ইত্যাদি অৰ্থাৎ এনেকৈ লিখিব পাৰোঁ যে আমৰ গছ লাওৰ গছ বকুলৰ গছ কঁঠালৰ গছ তেনেকৈ লিখিব পাৰোঁ আৰু আমি নামকেইটা লিখি পেলাই দিলেও ভুল নহ'ব অৰ্থাৎ ইহঁত চাৰিওজনে কি দেখিবলৈ পাইছিলে আমৰ গছ লাওৰ গছ বকুলৰ গছ কঁঠালৰ গছ জামুৰ গছ আহত গছ গোলাপ ফুলৰ গছ নাৰ্জী ফুলৰ গছ জবা ফুলৰ গছ খৰিকাজাই ফুলৰ গছ বেলি ফুলৰ গছ ইত্যাদি ঠিক আছে এনেধৰণে লিখিলেও ভুল নহ'ব হ'ব এতিয়া আমাক নেক্সট কি দিছে সেয়া চাই লৈছোঁ এতিয়া আমাক ক্ৰিয়াকলাপ 1 দিছে তোমাৰ বিদ্যালয় আৰু ঘৰৰ চৌপাশে থকা উদ্ভিদবোৰ নিৰীক্ষণ কৰা কি দেখিছা সকলোবোৰ উদ্ভিদ দেখিবলৈ একেই নে তুমি দেখা উদ্ভিদবোৰৰ গঠন অনুযায়ী তলৰ তালিকাখনত শ্ৰেণী বিভক্ত কৰা আৰু এইটো কাম তোমালোকৰ কাৰণে দিয়া হৈছে যে তোমালোকৰ ঘৰৰ বা বিদ্যালয়ত যিকুৱা ধৰণৰ গছ দেখিবলৈ পোৱা ইয়াত তোমালোকে ধুনীয়াকৈ তালিকাখন বনাই মেলি লিখিবলৈ চেষ্টা কৰিবা ইয়াতে ওখ ঠাল ঠেঙুলিযুক্ত বৃক্ষ পালে ইয়াতে লিখিবা সাপৰ জোপোহা পালে ইয়াতে লিখিবা গা গছ লেহুকা আৰু বগাই যোৱা যেন পালে ইয়াতে লিখিবা গা গছ সৰু আৰু কোমল যেন পালে ইয়াতে লিখিবা অৰ্থাৎ বৃক্ষবোৰৰ নাম ইয়াতে লিখিবা গুল্মবোৰৰ নাম ইয়াতে লিখিবা লতা জাতীয় উদ্ভিদবোৰৰ নাম ইয়াতে লিখিবা আৰু তৃণজাতীয় উদ্ভিদবোৰৰ নাম ইয়াতে লিখিবা ঠিক আছে আৰু তোমালোকে যদি বহিত এই তালিকাখন বনাই পেলাই লিখিব খোজা লিখিব পাৰা হ'ব আৰু ইয়াতে কাৰণ নুজুৰিব হয়নে ইয়াতে অকণ স্পেচ দিয়া হৈছে হ'ব এতিয়া আমাক দিছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি যেনে তৃণ লতা গুল্ম আৰু বৃক্ষ উদ্ভিদবোৰৰ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি আমি তাক কেই ভাগত ভগাব পাৰোঁ 4 ভাগত যেনে তৃণ লতা গুল্ম আৰু বৃক্ষ হ'ব এতিয়া দিছে গছ-গছনিবোৰ আমাৰ বাবে বৰ উপকাৰী এইবোৰৰ পৰা আমি শাক-পাচলি ফুল ফল আদি পাওঁ এতিয়া ক্ৰিয়াকলাপ 2 আমাক দিছে বিভিন্ন ঋতুত বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয় বছৰৰ সকলো সময়ত সকলো ধৰণৰ শাক-পাচলিৰ খেতি কৰা হয়নে শিক্ষকৰ সহায় লৈ তলৰ তালিকাখন প্ৰস্তুত কৰা এইখিনিতে মই ক'ব খুজিছোঁ যে আমাৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্য ৰোপণ কৰা হয় ঠিক আছে অৰ্থাৎ যেনে ধৰণে বাৰিষা কালত কৰা খেতি বেলেগ হয় আৰু খৰালি কালত কৰা খেতি বেলেগ হয় আমি যদি চাবলৈ যাওঁ আমি বছৰটোৰ 12টা মাহতে আমি বন্ধাকবি নাখাওঁ কেইটামান মাহত আমি খাওঁ বা কেইটামান মাহত আমি ফুলকবি বন্ধাকবি ওলকবি এইবোৰ খাবলৈ পাওঁ আৰু কেইটামান মাহত আমি আম এইবিলাক খাবলৈ পাওঁ হয়নে অৰ্থাৎ মাহ অনুযায়ী কি হয় আমাৰ শস্যবোৰ হয় ঠিক আছে খেতিবোৰ হয় এনেকুৱা নহয় কেৱল মাত্ৰ আমৰ কথাই যে ক'লো বা কেৱল মাত্ৰ ফুলকবি আমি যদি চাবলৈ যাওঁ যিখিনি গৰমত আমি খাবলৈ পাইছোঁ সেইখিনি আমি ঠাণ্ডাৰ দিনত খাবলৈ নাপাওঁ যিখিনি ঠাণ্ডাৰ দিনত আমি খাবলৈ পাওঁ সেইখিনি গৰমৰ দিনত খাবলৈ নাপাওঁ হয়নে সেয়েহে এই উত্তৰটো মই দিবলৈ চেষ্টা কৰিম কাৰণ খৰালি কালত হোৱা আৰু বাৰিষা কালত হোৱা খেতি বহুত বেলেগ বেলেগ হয় ঠিক আছে যিবোৰ খৰালি কালত পাওঁ সেইবিলাক বাৰিষা কালত নাপাওঁ যিবোৰ বাৰিষা কালত পাওঁ সেইবোৰ আমি খৰালি কালত নাপাওঁ কিছু সংখ্যক বাৰু বছৰটোৰ প্ৰতিটো মাহতে থাকে ঠিক আছে যেনে আলু আমি প্ৰত্যেক মাহতে খাবলৈ পাওঁ বিলাহী আমি প্ৰত্যেক মাহতে খাবলৈ পাওঁ হয়নে কেৱল কেনেকুৱা হয় তাৰ পৰিমাণটো অলপমান কম থাকে যাৰ কাৰণে আমি কেতিয়াবা আলুৰ দাম বেছি দিব লগা হয় হয়নে আৰু কেতিয়াবা বিলাহীৰ দামো বেছি ভৰিব লগা হয় কেৱল মাত্ৰ কিহৰ কাৰণে খেতিৰ কাৰণে কাৰণ বিলাহী বা আলু কেতিয়াবা কেইটামান মাহত এনেকুৱা হৈ যায় যে কেতিয়াবা কম সংখ্যক পায় যাৰ কাৰণে সেই সময়ত সেইবোৰৰ দাম বাঢ়ি যায় ঠিক আছে আৰু কেতিয়াবা সেইবোৰ বহুত পায় যাৰ কাৰণে তাৰ মূল্যটো আমি কিনিব পৰাই থাকে এনেকুৱা ধৰণৰ হ'ব এইখিনি জাষ্ট মই অকণমান বুজাই দিবৰ কাৰণে ক'লোঁ এতিয়া বাৰু মই ইয়াৰ উত্তৰটো কৈ দিওঁ এতিয়া মই ইয়াতে লিখি ৰাখিছোঁ বাৰিষা কালত কৰা খেতি পানীলাও লিখিছোঁ জিকা লিখিছোঁ ভেন্দি লিখিছোঁ কোমোৰা লিখিছোঁ মিঠা আলু লিখিছোঁ আৰু কেৰেলা লিখিছোঁ ঠিক আছে আৰু যদি তোমালোকে তেনেকুৱা বাৰিষা কালত কৰা খেতি জানা তেতিয়াহ'লে লিখিব পাৰা আনহাতে খৰালি কালত কৰা খেতিৰ ভিতৰত লিখিছোঁ ফুলকবি বন্ধাকবি মূলা পালেং গাজৰ মটৰ ইত্যাদি হ'ব আৰু যদি খৰালি কালত কৰা খেতিৰ বিষয়েও তোমালোকে জানা তেতিয়াহ'লে তাতো তোমালোকে লিখিব পাৰিবা এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছোঁ আমাৰ চাৰিওফালে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদো আছে এইবোৰ হৈছে নিম ছালকুঁৱৰী তুলসী নৰসিংহ মানিমুনি ভেদাইলতা মছন্দৰী দুপৰটেঙা পদিনা আদি ছালকুঁৱৰী মানে আমি যে এল'ভেৰা বুলি কওঁ এই এল'ভেৰা
ছালকৰি বুলি কোৱা হয় দেখিবলৈ পোৱা গৈছে চিত্ৰখনত ধুনীয়াকৈ দিয়াই আছে এয়া হৈছে তুলসী এয়া হৈছে মানিমুনি এয়া হৈছে নৰসিংহ এয়া হৈছে দুপৰ টেঙা আৰু এয়া হৈছে নিম এয়া হৈছে মছন্দৰী এয়া হৈছে পুদিনা আৰু এয়া হৈছে ভেদাইলতা এই আটাইবোৰ যি উদ্ভিদ আমি ফটো দেখিলো এই আটাইবোৰৰে কি আছে ঔষধি গুণ আছে ঠিক আছে এতিয়া আমাক দিছে ক্ৰিয়াকলাপ 3 তোমালোকৰ অঞ্চলত ঔষধি গুণ থকা কি উদ্ভিদ আছে নামবোৰ লিখি এখন তালিকা প্ৰস্তুত কৰা এই ক্ৰিয়াকলাপটো তোমালোকক কৰিব দিয়া হৈছে তোমালোকৰ চাৰিওপিনে চাবা কেনেকুৱা ধৰণৰ ঔষধি গছ আছে আৰু প্ৰত্যেকৰে কি কৰিবা নাম লিখি পেলাই তালিকা এখন প্ৰস্তুত কৰিবা এতিয়া আমাক দিছে উদ্ভিদৰ অংশসমূহ এতিয়া আমি সকলোৱে উদ্ভিদৰ অংশসমূহৰ লগত চিনাকি হওঁ তলৰ ছবিত দেখুওৱা ডালিম গছজোপাৰ বিভিন্ন অংশবোৰ ভালদৰে নিৰীক্ষণ কৰা এতিয়া আমাক এডাল কি দিছে ডালিম গছ দিছে হয়নে এইবোৰ যে আমি দেখিবলৈ পাইছো এইবোৰ কি ফুল হয় ইয়াতে ধুনীয়াকৈ লিখা আছে এইবোৰ কি বুলি কোৱা হয় ফুল আৰু ডালিমটো কি বুলি কোৱা হৈছে ফল এয়া ডালিমৰ অৰ্থাৎ এই গছডালত যিবিলাক লাগি আছে আমি হেউজীয়া দেখিবলৈ পাইছো এয়া হৈছে পাত এয়া হৈছে গা গছ বা কাণ্ড আৰু এয়া হৈছে শিপা এতিয়া ধুনীয়াকৈ আমাক চিনাক্ত কৰি দিছে পাত ফুলটো আৰু ফলটো এতিয়া আমাক দিছে কৰি চাও আহা গছৰ পুলি এটা ভালদৰে উভালি আনি চোৱা কি দেখিছা গছপুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কি উত্তৰ হ'ব কাণ্ড গছপুলিটোৰ মাটিৰ তলত সোমাই থকা অংশটোৰ নাম কি উত্তৰ হ'ব শিপা তাৰ পিছত আমাক দিছে গা গছ উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটো হ'ল গা গছ বা কাণ্ড মই যেটো ওপৰৰ উত্তৰটো লিখিছিলো যে গছপুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কি কাণ্ড আমি কাণ্ড নিলিখিলে গা গছ বুলিও লিখিব পাৰো গা গছৰ পৰা ডাল পাত বা ঠাল ঠেঙুলি আদি ওলায় আৰু গা গছৰ পৰাই বা কাণ্ডৰ পৰাই কি ওলাব ডাল পাত বা ঠাল ঠেঙুলিবোৰ ওলাব তাৰ পিছত দিছে শিপা উদ্ভিদৰ মাটিৰ তলত থকা অংশটো হ'ল শিপা উদ্ভিদে মাটিৰ পৰা শিপাৰে পানী আৰু খনিজ লৱণ শোষণ কৰে শিপাই মাটিত খামুচি ধৰি গছজোপাক থিয় হৈ থকাত সহায় কৰে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে আৰু মাটি সংৰক্ষণতো সহায় কৰে উভালি অনা গছপুলিটোৰ গা গছ আৰু শিপা নিৰীক্ষণ কৰিবা আৰু তাক সযতনে ৰুই থবা অৰ্থাৎ কি কৈছে যে জিডাল তোমাক ইয়াতে যে উভালি আনিব দিছিলে নহয় হেডাল উভালি আনি পেলাই আকৌ কৰবা ধুনীয়াকৈ ৰুই মেলি যতনে থব দিছে ঠিক আছে এতিয়া আমাক দিছে লিখো আহা ডাঙৰ গছ এজোপা উভালিবলৈ চেষ্টা কৰা পাৰিবানে যদি নোৱাৰা কিয় ইয়াৰ উত্তৰটো এয়াই হ'ব যে ডাঙৰ গছ এজোপা উভালিব নোৱাৰি কাৰণ তাৰ কি হৈ থাকে গা গছবোৰ বহুত শকত হয় বা টান হয় হয়নে তাক সহজে আমি কি কৰিব নোৱাৰো উভালিব নোৱাৰো এইবাৰ আমাক দিছে পাত উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে ভিন ভিন গছৰ পাতৰ আকাৰ আকৃতি আৰু ৰং ভিন ভিন হয় লিখো আহা তলতীয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা মই ইয়াতে যিবোৰ উদ্ভিদ দিয়া হৈছে আটাইবোৰৰে ধুনীয়াকৈ নামসহ লিখি থৈ দিছো দেখুৱাবলৈ চেষ্টা কৰিছো এয়া প্ৰথমতে আমাক দিয়া আছে পালেং শাক আৰু এয়া হৈছে বন্ধাকবিৰ পাত এয়া হৈছে তেজপাত এয়া হৈছে কলপাত তাৰ পিছত আমাক এয়া দিছে তাল গছৰ পাত এয়া হৈছে দুৱৰি বন এয়া ধনিয়া এয়া নৰসিংহ এই পাতটো হৈছে মধুৰিআমৰ পাত এই পাতটোক আমি পাতে গজাৰ পাত বুলি কওঁ এয়া কঁঠালৰ পাত আৰু এয়া হৈছে জবা ফুলৰ পাত আৰু এইখিনিতে ক'ব খুজিছো যদি পাতে গজা পাতৰ অইন কিবা নাম আছে তোমালোকে যদি জানা তেতিয়াহলে লিখিব পাৰা তোমালোকৰ কাৰণে আকৌ ক্ৰিয়াকলাপ 4 লৈ আহিছে যে বিদ্যালয়ৰ চৌহদ আৰু ঘৰৰ বাৰীত থকা গছৰ সৰি পৰা পাত বুটলি আনা ভালদৰে লক্ষ্য কৰা সকলোবোৰ পাত দেখাত একেই নে পাতবোৰৰ আকাৰ আকৃতি আৰু ৰং চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা এইটো কাম তোমালোকে কৰিব লাগিব যে তোমালোকে কি গছৰ পাত দেখিলা আৰু এই পাতৰ আকৃতিবোৰ কেনেকুৱা আৰু ৰংবোৰ কেনেকুৱা ঠিক আছে আমাক আকৌ দিছে কৰি চাও আহা পাতৰ হাজ বহুৱাও আহা গছৰ পাত এখিলা ৰঙীন পেন্সিল আৰু বগা কাগজ এখন লোৱা পাতখিলা মজিয়া বা টেবুলত ৰাখা চাবা যাতে পাতৰ হিৰা থকা অংশটো ওপৰমুৱা হৈ থাকে
পাতখিলাৰ ওপৰত বগা কাগজখন থোৱা এতিয়া ৰঙীন পেন্সিলেৰে কাগজৰ ওপৰত লাহে লাহে ঘহা সাৱধান হবা যাতে পাতখিলা আৰু কাগজখিলাৰ লৰচৰ নহয় এতিয়া পাতৰ হাজটো ভালদৰে লক্ষ্য কৰা আৰু কি দেখিলা কোৱা এইটো কাম তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু কি পাৰ্থক্য দেখিবলৈ পোৱা হেতু তোমালোকে শিক্ষকক যি শ্ৰেণীকোঠাৰ শিক্ষক হয় তেওঁক জনাবা তাৰ পিছত দিছে পাতখিলাৰ হাজটোত তোমালোকে হীৰা উপহীৰা দেখা পাবা অৰ্থাৎ ইয়াতে যেনে ধৰণে দিয়া আছে দেখিবলৈ পোৱা গৈছে নে তেনে ধৰণে আমি কি কৰিব পাম বুলি কৈছে দেখিবলৈ পাম বুলি কৈছে এতিয়া নেক্সট আমাক দিছে গছৰ পাতৰ গোন্ধ আছে নে কিছুমান গছৰ পাতৰ বিশেষ গোন্ধ থাকে উদাহৰণ স্বৰূপে তুলসী পদিনা নৰসিংহ ধনিয়া ভেদাইলতা নেমু আদি গছৰ পাতৰ দৰে কিছুমান ফলৰো গন্ধ থাকে যেনে কমলা কঁঠাল আম মধুৰিআম ৰবাব টেঙা আদি এই ফলবোৰ কাটিলে আমি দূৰৰ পৰাই গোন্ধ পাওঁ তাৰ পিছত আমাক ফুল দিছে ভিন ভিন ঋতুত সাধাৰণতে বিভিন্ন ধৰণৰ ফুল ফুলে ডালিয়া নাৰ্জী আদি শীতকালত ফুলা ফুল আনহাতে কপৌ নাহৰ তগৰ আদি বসন্তকালত ফুলা ফুল আন কিছুমান ফুল আকৌ গোটেই বছৰ ধৰি ফুলি থাকে যেনে গোলাপ জৱা কৰবী ফুল আদি শেৱালি হাসনাহানা আদি ৰাতি ফুলা ফুল কিছুমান ফুল পানীত ফুলে যেনে পদুম ভেট আদি পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ গোন্ধ নাই পখিলা ভুমৰা মৌমাখি আৰু মৌপিয়া চৰাই ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায় মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে এতিয়া আমাক দিছে লিখু আহা তলৰ ছবিত থকা ফুলবোৰ চিনাক্ত কৰি ছবিৰ তলে তলে ফুলৰ নামবোৰ লিখা এয়া হৈছে কপৌ ফুল এয়া গোলাপ ফুল এয়া জৱা ফুল এয়া হৈছে বেলি ফুল বা সূৰ্যমুখী ফুল এয়া নাৰ্জী ফুল এয়া পদুম ফুল এয়া হৈছে শেৱালি ফুল এয়া ডালিয়া ফুল আৰু এয়া হৈছে ৰজনীগন্ধা ফুল মই আটাইবোৰৰে ধুনীয়াকৈ চিত্ৰসহ নামবোৰ দেখুৱাবলৈ চেষ্টা কৰিছো এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আকৌ লৈ আহিছে ক্ৰিয়াকলাপ 5 তোমালোকৰ বিদ্যালয় অথবা ঘৰৰ আশে-পাশে কি ফুল দেখিছা গোন্ধ থকা গোন্ধ নথকা শীতকালত আৰু বসন্তকালত ফুলা ফুলবোৰ চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা শিক্ষক আৰু অভিভাৱকৰ সহায় লবা এতিয়া মই বাৰু কেনেকুৱা ধৰণৰ ফুল কোনটো কালত ফুলা হয় হেয়া লিখি ৰাখিছো কিন্তু তোমালোকৰ বিদ্যালয় অথবা ঘৰৰ আশে-পাশে যিবোৰ ফুল দেখিবা সেইবোৰৰ কোনবোৰ বসন্ত কালত ফুলে আৰু কোনবোৰ শীত কালত ফুলে বা কোনবোৰৰ গোন্ধ আছে কোনবোৰৰ গোন্ধ নাই হেতু তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা ইয়াতে কেৱল মাত্ৰ মই লিখি থৈ দিছো যে বসন্ত কালত ফুলা ফুলবোৰৰ ভিতৰত কপৌ ফুল তগৰ ফুল নাহৰ ফুল ইত্যাদি শীতকালত ফুলা ফুলবোৰৰ ডালিয়া ফুল নাৰ্জী ফুল কাঞ্চন ফুল ইত্যাদি আকৌ গোন্ধ থকা ফুল যদি চাবলৈ যাওঁ তেতিয়াহলে আমি গোলাপ ফুল তগৰ ফুল ৰজনীগন্ধা মালতী শেৱালি চম্পা এই আদি ফুলবোৰত আমি গোন্ধ পাওঁ হয়নে আৰু গোন্ধ নথকা ফুলৰ ভিতৰত যদি চাবলৈ যাওঁ বেলি ফুল জবা ফুল নয়নতৰা ফুল পলাক ফুল মদাৰ ফুল কুঞ্জলতা ফুল এইবোৰ এতিয়া আমাক নেক্সট কি দিছে ফল ফুলৰ পৰা ফল হয় ফলৰ ভিতৰত বীজ থাকে এই বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয় ইয়াতে ধুনীয়াকৈ দেখাই দিছে যে প্ৰথমে আমবোৰ লাগিলে হয়নে এই ফুলৰ পৰাই কি হ'ল আমবোৰ হ'ল তাৰপিছত আমি আম পালো আকৌ এই যে আমৰ ভিতৰত যে গুটিটো থাকে বা এই বীজটো থাকে এই বীজটোৰ পৰাই আকৌ কি হ'ব এডাল আমৰ গছ হ'ব ঠিক আছে এনে ধৰণে কি হয় বীজৰ অংকুৰণ ঘটি এডাল নতুন উদ্ভিদৰ সৃষ্টি হয় এতিয়া আমাক নেক্সট দিছে প্ৰকল্প তোমালোকে বিদ্যালয়ৰ চৌহদত এখন শাক-পাচলিৰ বাগিচা পাতিবা বাগিচাখনত জেওৰা দিবা সময়মতে সাৰ পানী দি যতন লোৱাটো নিশ্চিত কৰিবা প্ৰায়বোৰ বিদ্যালয়ত আজিকালি দেখা গৈছে যে ধুনীয়াকৈ শাক-পাচলিৰ খেতি কৰা হয় আৰু তাত ল'ৰা ছোৱালী বেছিকৈ চেষ্টা কৰে যে শাক-পাচলিবোৰ কেনে ধৰণে সযতনে ৰাখিব পাৰি তো তোমালোকৰ বিদ্যালয়ত যদি নাই তেতিয়াহলে তোমালোকে এই যেটো শাক-পাচলিৰ বাগিচা কৰাৰ যেটো পৰিকল্পনা হেতু তোমালোকৰ শিক্ষাগুৰুৰ লগত আলোচনা কৰিব পাৰিবা আৰু যি সকলৰ আছে তেওঁলোকে ভালদৰে সেই খেতিখিনিৰ শুশ্ৰূষা কৰিবলৈ বা সযতনে ৰাখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক অনুশীলনী দিছে আৰু অনুশীলনীৰ প্ৰথম প্ৰশ্নটোই দিছে যে উত্তৰ লিখা উত্তৰ লিখাৰ ক প্ৰশ্নটো হৈছে এবিধ আৰোহীলতাৰ নাম অৰ্থাৎ আমি যেতিয়া পাঠটি পঢ়িছিলো তেতিয়াই আমি পাইছিলো যে আৰোহীলতা কোনবোৰ আছিলে যেনে পান
হয়নে জালুক এইবোৰ আছে কি আৰোহীলতা তো ইয়াৰে মই এটা মাত্ৰ উত্তৰ লিখি থৈ দিছো যেহেতু আমাক এবিধ সুধিছে মই আটাইবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু আমাক এটা সুধিছে আমি উত্তৰটো এনে ধৰণে লিখিব লাগিব যে এবিধ আৰোহীলতাৰ নাম হ'ল পান হ'ব আমি জালুকো লিখিব পাৰো ঠিক আছে তাৰ পিছত আকৌ কি দিছে আৰু এটা আছিল এটা ভেদাইলতা আছিল হয়নে তো ভেদাইলতা আমি লিখিব পাৰো তাৰ পিছত আমাক দিছে খ প্ৰশ্নটো চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম এতিয়া চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখিব লাগিব ইয়াতে মই লিখি ৰাখিছো ধুনীয়াকৈ শাল বনচুম তিতাচপা হুলুং তাৰ পিছত আমাক দিছে দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম এতিয়া আমি দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম লিখিম গুল্মজাতীয় উদ্ভিদৰ নাম ইয়াতে লিখি ৰাখিছো যে জেতুকা ডালিম ঠিক আছে তাৰ পিছত আমাক দিছে বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম আৰু ইয়াতে মই ধুনীয়াকৈ লিখি ৰাখিছো যে বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম হ'ল জিকা ৰঙালাও প্ৰশ্নটো আমাক দিছে অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম লিখা আৰু মই ইয়াতে ধুনীয়াকৈ লিখি ৰাখিছো যে অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম চেগুন আৰু শাল আৰু এটা ক'ব খুজিছো যে তাত কিতাপত বাৰু চেগুন দিয়া নাই কিন্তু চেগুনো অতি মূল্যৱান কি হয় কাঠ হয় আমাৰ অসমত পোৱা ঠিক আছে তো আমি এইটো নামও লিখিব পাৰো হ'ব মই আকৌ এবাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ অৰ্থাৎ কৰ পৰা উঙলৈ উত্তৰসমূহ কৈ দিছো যে এবিধ আৰোহীলতাৰ নাম হ'ল পান খ প্ৰশ্নটোৰ উত্তৰ চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ'ল শাল বনচুম তিতাচপা হুলুং গ প্ৰশ্নটোৰ উত্তৰ হ'ল দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল জেতুকা ডালিম খ প্ৰশ্নটোৰ উত্তৰ বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম হ'ল জিকা ৰঙালাও প্ৰশ্নটোৰ উত্তৰ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ'ল চেগুন আৰু শাল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক 2 নম্বৰটো দিছে খালি ঠাই পূৰ কৰা এই যিবোৰ আমাক খালি ঠাই দিয়া আছিল সেইবোৰ পূৰ কৰিব দিছে মই ধুনীয়াকৈ লিখি ৰাখিছো যে ক প্ৰশ্নটো গছে দেশৰ দ্বাৰা পানী শুহি লয় তো ইয়াতে আমি উত্তৰ কি লিখিছো হিপা লিখিছো অৰ্থাৎ গছে হিপাৰ দ্বাৰা পানী শুহি লয় খটো দিছে মৌমাখিয়ে ফুলৰ মৌ চুহি দেশ তৈয়াৰ কৰে তো ইয়াতে কি হ'ব মৌচাক অৰ্থাৎ মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে গ প্ৰশ্নটো কপৌ ফুল দেশ কালত ফুলে উত্তৰ হ'ব বসন্ত অৰ্থাৎ কপৌ ফুল বসন্ত কালত ফুলে খ প্ৰশ্নটো পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল দেশ ইয়াতে কি হ'ব বাঁহগছ হ'ব অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহগছ উঙটো দিছে ডালিম দেশ জাতীয় উদ্ভিদ উত্তৰ হ'ব গুল্ম অৰ্থাৎ ডালিম গুল্ম জাতীয় উদ্ভিদ আকৌ 3 নম্বৰ দিছে শুদ্ধ শব্দটোত ৰাইট চিন দিয়া ক বাঁহগছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ শুদ্ধ উত্তৰটো হ'ব তৃণজাতীয় খ বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল ফোপোলা এইটো হ'ব টান গ প্ৰশ্ন উদ্ভিদে গা গছ হিপাৰে মাটিৰ পৰা পানী শোষণ কৰে উত্তৰ হ'ব হিপাৰ পৰা অৰ্থাৎ হিপাৰে খ উদ্ভিদৰ গা গছ হিপাৰ পৰা ডালপাত ওলায় উত্তৰ হ'ব গা গছ ছালকুঁৱৰী তৃণ গুল্মজাতীয় উদ্ভিদ উত্তৰ হ'ব তৃণ এতিয়া আমাক নেক্সট কি দিছে 4 প্ৰশ্নটো দিছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি মই ধুনীয়াকৈ বহি এখনত লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম উত্তৰটো হ'ব আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা সেই 4টা হ'ল তৃণ লতা গুল্ম আৰু বৃক্ষ এইকেইটাই হৈছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ এতিয়া আমাক 5 নম্বৰটো দিছে এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা এতিয়া আমি আগতে পাঠটিত পাইছিলো এডাল ডালিম গছৰ ছবি আছিল হয়নে তাত ধুনীয়াকৈ ফুল ফল গা গছ বা কাণ্ড আৰু শিপা দেখুৱাই দিয়া হৈছে পাত এইবোৰো দেখুৱাই দিয়া হৈছে তো আমিও তেনে ধৰণে এডাল এজোপা গছ বা উদ্ভিদৰ ফটো আঁকিলে হ'ল ছবি আঁকিলে হ'ল আৰু এনেকুৱা নহয় যে ডালিম গছজোপাৰ নিচিনা একেবাৰে ডাঙৰে লাগিব আমি এনেই অকমান যাতে পাত ফুল ফল থকাকে কিবা এটা আঁকি মিলি দেখুৱাবলৈ চেষ্টা কৰিলে হ'ল অৰ্থাৎ মই কাৰণে আঁকি দিব পৰা নাই যেহেতু মই ছবিত ইমান ভাল নহয় মই যেনেকৈ তেনেকৈ আঁকিবও বিচৰা নাই সেয়েহে সকলোকে কৈ দিছোঁ যে ডালিম গছজোপা যেনেধৰণে আছে তেনেধৰণে এজোপা গছ আঁকি মেলি তাৰ অংশসমূহ দেখাই দিলে হৈ গ'ল ঠিক আছে তাৰে অংশসমূহ আছিলে যে কি ফুল ফল
পাত গা গছ বা কাণ্ড আৰু শিপা এই পাঁচটা অংশ দেখুৱাবলৈ চেষ্টা কৰিলে হ'ল হ'ব এতিয়া আমাক নেক্সট কি দিছে 6 নম্বৰটো দিছে গছ-গছনি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে স্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা অৰ্থাৎ গছ-গছনি যে সংৰক্ষণ কৰিব লাগে তাক লৈ এটা কি স্লোগান লিখিব দিছে আৰু লিখি পেনি এখন পোষ্টাৰ তৈয়াৰ কৰিব দিছে আৰু এই কামটো কেৱল মাত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দিয়া হৈছে আৰু তেওঁলোকে যাতে এই কামটো নিজে নিজে কৰিবলৈ চেষ্টা কৰে ঠিক আছে আৰু তাৰ পিছত তেওঁলোকে ধুনীয়াকৈ এই পোষ্টাৰখন তৈয়াৰ কৰি বিদ্যালয়লৈ লৈ যাব পাৰে হ'ব তো এইখিনিয়ে আছিলে বাগিচালৈ যাও বলা পাঠটিৰ আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ আৰু লগতে যিমান পঢ়ি দিবলগীয়া আছিলে আটাইবোৰ ভালদৰে পঢ়াই দিয়াৰ লগতে কিছু কথা বুজাইও দিয়া হৈছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং